Okay, so hello everyone. Welcome to Order 247 Northeast. Finally, আকৌ এটা ভাল খবৰ আহি গল. Yes. So recently, railway, ঠিক আছে, ৯৫,০০০, ঠিক আছে, ৯৫,০০০ খালি পদৰ বাবে নতুনকে বিজ্ঞাপন আকৌ মুকলি কৰিব। এবাৰ পটককে আমি চাই লওঁ যে ৰেলৱে আমাৰ ভাল খবৰ হয়নে কি কৈ দিলে এবাৰ আমি চাই লওঁ। অশ্বিনী বৈষ্ণৱ কি declaration dile ebar tumaloke sailo railway minister Ashwini Vaishnav today said 95,000 new vacancies will be completed soon in railway. So railway ৯৫,০০০ নতুন ভ্যাকেন্সি হুনকালে কিন্তু এটো আমাৰ সম্পূৰ্ণ হবলৈ গৈ আছে। মানে কথাটো হল যে 95,000 ভ্যাকেন্সি জাস্ট বস্তুটো আমাক ডিক্লেয়াৰ কৰি দিলে যে এই বছৰ 2025 চনত 95,000 ভ্যাকেন্সি আকৌ মুকলি কৰিব। সো আশা কৰো তোমালোকে গম পাই আছে যে এটো আমাৰ কিহৰ ভ্যাকেন্সি কৈ আছে। অবভিয়াসলি এনটিপিসি হ'ব, গ্ৰুপ ডি হ'ব, টেকনিশিয়ান হ'ব, এএলপি হ'ব। সো অল অফ ইউ গেট ৰেডি, সকলোৱে হাজু হৈ যোৱা, ঠিক আছে। ভাল দিন কিন্তু আহি আছে দেই। আৰু লগতে কি ক'লে এবাৰ আমি চাইলো taking to media person at Bihar, Mr. Vaishnav said this new jobs will be additional to the recently held 1.5 lakh railway recruitments in the country. এইটো কথা কি হয় 1.5 lakhs country যোনটো আমাৰ মানে এতিয়া ৰিক্ৰুটমেন্ট প্ৰসেস নিযুক্তি প্ৰক্ৰিয়াটো যে এতিয়া আমাৰ চলি আছে, যেনেকুৱাকে ধৰা এনটিপিসিৰ অহা বছৰ মানে এইটো বছৰ পৰীক্ষা হ'ব, গ্ৰুপ ডিৰ ভ্যাকেন্সি মুকলি কৰিলে। সো এইবিলাক তো অলৰেডি আমাৰ কন্টিনিউ প্ৰসেস মানে চলি আছে ন, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। সো আমাক কি কৈ দিলে যে 95,000 ৯৫,০০০ খালি পদ, ঠিক আছে, ৯৫,০০০ খালি পদৰ বাবে বিজ্ঞাপন নতুনকে মুকলি কৰিব 2025 চনত, ঠিক আছে। সো এটা কনফিউশন আছিলে আৰু এটো কনফিউশন ৰেলৱে ক্লিয়াৰ কৰি দিলে। লগতে আৰু এটা আমাক কথা জনাই দিলে যে ইনভেষ্টমেন্ট অফ 95,500 crore ইজ আন্ডাৰৱে ইন বিহাৰ। সো বিহাৰত ৯৫,৫০০ কোটি টকাৰ কিন্তু এটা ইনভেষ্টমেন্ট ৰেলৱেত অলৰেডি কৰা হৈছে। আৰু নেক্সট ফাইনেন্সিয়েল ইয়াৰত এলোকেশন হ'ব 10,000 crore, হয় না, 10,000 কোটি টকাৰ এলোকেশন হ'ব অহা বছৰ। সো এটুতকে ভাল খবৰ মই ভাবো যে ৰেলৱে আমাক দিবই নোৱাৰে, হয় না, যেহেতু 95,000 কথা ইয়াতে আহি গৈছে। সো ডেফিনেটলি প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া, ঠিক আছে। এটো এটা অপৰচুনিটি মিস কিন্তু আমাৰ কৰিব নালাগে, ঠিক আছে। সো ডোন্ট নিড টু ফিয়াৰ এবাউট, ভয় খাব নালাগে। অপৰচুনিটি আহি আছে, এটো বছৰ হ'ব, অহা বছৰো থাকিব। সো এই যে এনটিপিসি পৰীক্ষা কোৱা বা গ্ৰুপ ডি পৰীক্ষাৰ বাবে যে সকলোৱে ফৰ্ম ফিল আপ কৰিছা, পৰীক্ষা দুটা তোমালোকে ধুনীয়াকে দিয়া, প্ৰিপাৰেচনটো ভালকে কৰা, কাৰণ দুটা অপৰচুনিটি আমি ইয়াতে পাই আছো। প্ৰথমটো কি, এই বছৰ যদি পাস কৰিব পাৰা তেতিয়াতো ভাল, একো নাই। কিন্তু এই বছৰ যদি পাস কৰিব নোৱাৰা তেতিয়াহলে ৰেলৱে কিন্তু অহা বছৰৰ বাবে আকৌ এটা আমাৰ চান্স দিব। সো হেতু চান্স কিন্তু আমাৰ ধৰিবই লাগিব, ঠিক আছে। ওকে, আশা কৰো ক্লিয়াৰ হৈ গল। সো ইনফৰমেশনটো ভাল লাগিলে যদি ভিডিওটো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু অবভিয়াসলি আমাৰ চেনেল আডাৰ 247 নৰ্থ ইষ্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, ঠিক আছে। আৰু আমাৰ গ্ৰুপ ডি পৰীক্ষাৰ বাবে যোনটো বেচ লঞ্চ হৈছে এবাৰ তোমালোকক পটককে দেখুৱাই দিও, ঠিক আছে। সো গ্ৰুপ ডি পৰীক্ষাৰ বাবে অলৰেডি আমাৰ ইয়াতে বেচ লঞ্চ হৈছে, তোমালোকে এবাৰ দেখাই দিও বাৰু। ষ্টেট এক্সামত যাবা, ঠিক আছে, নৰ্থ ইষ্ট ষ্টেট ইয়াতে আহি গল। ৰেলৱে যদি তুমি ক্লিক কৰা, গ্ৰুপ ডি পৰীক্ষাৰ বাবে এটা নতুন বেচ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আমি ক্লাছেছ ইয়াতে আৰম্ভ কৰিছো। মোৰ অফাৰ্ছত যোৱা, তাৰ পিছত Y567 যদি তুমি এটো ক্লিক কৰা, ঠিক আছে, Y567 যদি ক্লিক কৰা তেতিয়াহলে চাবা ম্যাক্সিমাম ডিসকাউন্ট তোমালোকে ইয়াতে পাই আছে, ঠিক আছে। ম্যাক্সিমাম ডিসকাউন্ট দি মাত্ৰ 780 টকা দি ল'ব পাৰিবা তোমালোকে আমাৰ নতুন গ্ৰুপ ডি বেচত এডমিশন, ঠিক আছে। ওকে, আই হোপ অল অফ ইউ আর ক্লিয়ার উইথ দিস। আৰু এটা ইম্পৰ্টেন্ট কথা, যিসকলে এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন কৰা নাই আৰু আমাৰ আড্ডা 247 নৰ্থ ইষ্টৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত জয়েন কৰা নাই, ডেসক্ৰিপশন বক্সত কিন্তু লিংকটো দিয়া আছে। আৰু মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেলৰ নামটো ইয়াতে কৈ দিও বাৰু, কোৱান্ট প্লাছ, QUANTPLUSS, ঠিক আছে। সার্চ কৰিবা, ওলাই আহিব, পটককে জয়েন কৰি ল'বা। ওকে, তো সি ইউ অল অফ ইউ ইন দি নেক্সট সেশন। আৰু ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে কিন্তু মেথমেটিক্সৰ ক্লাছ ডেইলি চলিব, ঠিক আছে। গধূলি 7টা বজাৰ পৰা ডেইলি চলিব, আজিও চলিব, এদিনো কিন্তু মিছ মই নকৰো, ঠিক আছে। আৰু ভৱিষ্যতে মই এদিনো মিছ নকৰিম। সো লগ পাই আছো বাৰু 7টা বজাত। টিল দেন টাটা, বাই বাই, টেক কেয়াৰ।